নমস্কাৰ। আজি আকৌ আপোনালোকৰ মাজত আহিলোঁ। আজি ৰাতিপুৱা এটা ফটো খুব ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত, য'ত আমাৰ অসম চৰকাৰৰ এজন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেখেত তিহু কলেজৰ অধ্যক্ষৰ চকীত বহি আছিলে আৰু অধ্যক্ষজন তাৰ কাষতে আন এখন চকীত বহি আছিলে। সেইটো লৈ সামাজিক মাধ্যমত বিভিন্ন চৰ্চা হৈছে, বিভিন্ন মানুহে পোষ্ট দিছে। কথা হ'ল যে অধ্যক্ষজনে তেখেতক কি কাৰণত বহিব দিলে? তেখেতৰ কি কোনো আত্মসন্মানবোধ নাই? সেইটো মোক আচৰিত লাগিছে। নে তেওঁক বহিবলৈ দিবলৈ বাধ্য কৰা হৈছে? ৰাইজ এটা কথা মনত ৰাখিব, যোৱা কেইদিন ধৰি আজি মানে এমাহ প্ৰায় হ'ল, প্ৰতিটো বিষয়ত কেইদিন মূৰে মূৰে অসমৰ বহিবলকি নেতা জয়ন্ত মল্ল বৰুৱাৰ নাম কিবা না কিবা এটা কথা লৈ সংবাদ কেন্দ্ৰৰ নাম দখল কৰি আছে। সেয়া গুৱাহাটীৰ তেওঁৰ ঘৰৰ পথছোৱাই হওক বা তেজপুৰ ৰঙিয়াৰ ভূমি ক্ৰয় হওক, গীৰ্গায়ে হওক, কিবা না কিবা এটা লৈ তেওঁৰ নাম জাঙুৰ খাই আছে। সংবাদ মাধ্যমৰ শিৰোনামত তেওঁ আছে। তাৰ উপৰিও উচ্ছেদ এটা সঘনাই চলি আছে। কেতিয়াবা গুৱাহাটীত, কেতিয়াবা গোৱালপাৰাত, কেতিয়াবা লখিমপুৰ, বড়োভূমি, খুব অচিৰেই চাগে ধুবুৰী। চৰকাৰ, মোৰ এটা সন্দেহ হৈছে আজিৰ ফটোখন চাই, যে আমাক বা ৰাইজক আচল যিবিলাক মুদ্দা আমাৰ আছে, এই উচ্ছেদ এটা বহুত ডাঙৰ মুদ্দা, আজিৰ ভূমি হস্তান্তৰ হৈ আছে, আমাক কি এইবোৰৰ পৰা ডাইভাৰ্ট কৰিবলৈ এইবোৰ ফটো কি মানে মূল সমস্যাৰ পৰা ডাইভাৰ্ট কৰাৰ কাৰণে সেই ফটোবোৰ আহি আছে নেকি? ইচ্ছাকৃতভাৱে কি তাত বহি এটা হেৰি সৃষ্টি কৰা হৈ আছে নেকি, যে এটা কণ্ট্ৰভাৰ্চি সৃষ্টি হওক, মানুহখিনি সেই বিষয়টো লৈ থাকি যাওক, আমি আমাৰ ভিতৰুৱা যিটো আচল কামখিনি কৰিব আছে আমি এইখিনি কৰি যাওঁ? মোৰ কিন্তু আজি অলপ সন্দেহ হৈছে। মই সম্পূৰ্ণ বিষয়টো ৰাইজলৈ এৰি দিলোঁ, ৰাইজ বা কি কয়, কিন্তু মোৰ অলপ সন্দেহ হৈছে আজি। ধন্যবাদ।